উত্তৰ প্ৰদেশত যোগী চৰকাৰে মানি ললে OPS অৰ্থাৎ পুৰণি পেঞ্চন। যদি উত্তৰ প্ৰদেশত মানি লব পাৰে, পশ্চিমবংগত মানি লব পাৰে, হিমাচলত মানি লব পাৰে, তেনেহলে আমাৰ অসমত কিয় নোৱাৰে? আমাৰ অসমত পুৰণি পেঞ্চন কিয় দিব নোৱাৰে? যিটো দেখি আছো এতিয়া এটা কথা উঠিছে, ইয়াৰ আগতে মই কৈছো যেটো GPSৰ কথা, গ্ৰেন্টেড পেঞ্চন স্কিম 40 বা 45% বা 50% লাষ্ট বেসিক পেৰ হেতু দিব। হেতু আমাৰ সন্থাই মানি নলয় আৰু আমাৰ অধ্যক্ষ অল ইণ্ডিয়াৰ অধ্যক্ষ মহাশয় তেখেতো মানি নলয়। আমাৰ অসমৰ আমাৰ মাননীয় অচ্যুতানন্দ হাজৰিকা তেখেতো মানি নলয় আৰু আমাৰ কৰ্মচাৰীখিনিও মানি নলয়। আমাক পুৰণি পেঞ্চনে লাগে, আমাক পুৰণি পেঞ্চনে লাগে। ইয়াৰ কাৰণে আন্দোলন কৰি থাকিব লাগিব আৰু এই 5 বছৰ ধৰি আন্দোলন কৰাতে যাব। এই 5 বছৰ আগৰ নিচিনা আন্দোলন কৰি কৰিয়ে শেষ হ'ব, তে পুৰণি পেঞ্চন নহব। তে এজন কৰ্মচাৰী বা শিক্ষকে চাকৰি কৰিলে পেঞ্চন নাপায় নেকি? এতিয়া ক'ত কথা আছে যে তেখেতৰ পেঞ্চন নাই? এই বৃদ্ধ বয়সত কি কৰিব? এই বৃদ্ধ বয়সত পেঞ্চন নাথাকিলে কোনেও ভাল নাপায়। আগতেও কৈছো যে ল'ৰা ছোৱালীও ভাল নাপায়, ঘৈণীয়েকেও ভাল নাপায়, লগৰ বন্ধু বান্ধৱও ভাল নাপায়। যদি পেঞ্চন নাথাকে কোনেও ভাল নাপায়। তে কি কৰিব? এতিয়া যাৰ একো নাই, কেৱল সেই 1200 বা 1800 সেই মাহে এটা কিবা পইচা পায়, সেইখিনি পইচাৰে কি এই এমাহ চলি যাব নেকি? সংসাৰখন কেনেকে চলাব? যাৰ মাটি জমা একো নাই, অন্য কোনো ব্যৱসায় নাই, তেখেতে কি কৰিব? মৃত্যুৰ বাহিৰে আৰু অন্য একো নাই। নাখাই নাখাই মৰিব লাগিব। এই কথাখিনি আমাৰ চৰকাৰে কিয় বিবেচনা নকৰে? আমাৰ চৰকাৰে বিবেচনা কৰক। তেওঁলোকে জানে যে এই টকাখিনিৰে এখন সংসাৰ নচলে। তেওঁলোকে বিবেচনা কৰক। আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতকো বিবেচনা কৰিবলৈ কলো, লগতে প্ৰধানমন্ত্ৰী মহাশয় তেখেতকো কৈছো, তেখেতক বিবেচনা কৰি আমাৰ সেই পুৰণি পেঞ্চন আকৌ বহাল কৰক। পুৰণি পেঞ্চন বহাল নকৰিলে কিছুবিলাক পৰিয়াল নিগমে মৰিব। মোৰ বিশেষ অনুৰোধ, মোৰ নিজৰে পানী ধান অচৰা অৱস্থা হৈছে। মই বহুত কষ্ট কৰি জীয়াই আছো। এজন শিক্ষক চাকৰি কৰাৰ পিছত মই যেনেকে চলিব লাগিছিল তেনেকৈ চলিব পৰা নাই। কি কৰিম? ভাগ্য বেয়া। এই NPSত পঢ়িব লাগিব বুলি জনা নাছিলো চাকৰিটো পোৱাৰ আগতে। NPS কি বস্তু সেইটোও জনা নাছিলো। ৰিটায়াৰ হোৱাৰ পিছত জানিলো যে NPSটো একেবাৰে বেয়া বস্তু। NPSৰ নিচিনা বেয়া বস্তু নাই। গতিকে আমাক আকৌ পুৰণি পেঞ্চন বহাল কৰি দিয়ক, এইখিনিয়ে মোৰ অনুৰোধ।